জৰিয়তে আমাৰ মানুহখিনিক এটা চিন্তাত আছে সেই চিন্তাৰ সময়ত আমি এটা সঠিক পথ দেখুৱাৰ প্ৰয়োজন আছে বুলি ভাবি আপোনালোকৰ যোগেদি ৰাইজক জনাব বিচাৰিছোঁ। আজি কিছুদিনৰ আগত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কুৰবানীক লৈ যেতিয়া বিভিন্ন প্ৰেছে সুধিছিল তেওঁ মই ক'ব লাগিব যে তেওঁ এটা মাজৰ লাইন কৈছিল অৰ্থাৎ কিছু সফট কোমল সুৰত তেওঁ কৈছিল যে যি ধৰ্মৰ লোকে যি ধৰণৰে পালন কৰে সেই ধৰণৰ পালন কৰাত আমাৰ কোনো বাধা নাই, নীতি নিয়ম মতে একমতে কৰিলে হ'ল। সেই সময়লৈকে কোনো আপোনাৰ কণ্ট্ৰভাৰ্চি নাছিলে, কিন্তু তাৰ পিছতে বদৰুদ্দিন আজমল ডাঙৰীয়াই কিছুমান কথা ক'লে, যি কথাবিলাক ক'লৰ পিছত বিভিন্ন ধৰণৰ বিভ্ৰান্তিৰ সৃষ্টি হ'ল। তাৰ আগলৈকে এনেকুৱা কোনো ধৰণৰ কথা হোৱা নাছিলে। মানুহখিনিয়ে এটা দুমোজাত থকা অৱস্থাতেই যোৱাকালি আমি সংবাদ মাধ্যমৰ দ্বাৰা জানিলোঁ যে অসম চৰকাৰৰ জইণ্ট ছেক্ৰেটাৰী টু দ্য গভৰ্ণমেণ্ট অফ আছাম হোম এণ্ড পলিটিকেল ডিপাৰ্টমেণ্টে 4 জুলাই তাৰিখে স্বাক্ষৰ কৰা এখন চিঠি যোৱাকালি 8 তাৰিখ আছিল, 8 তাৰিখে আবেলি গধূলি প্ৰেছ যোগে চাৰ্কুলেট কৰা হ'ল আৰু সেইটো বিভিন্ন ৰকমে বিভিন্ন প্ৰেছে বিভিন্ন ধৰণৰ ব্যাখ্যা দাঙি ধৰিলে। তাত লিখিছিল যে চৰকাৰে যিখন চিঠি দিছে সেই চিঠিখনত উল্লেখ কৰিছে যে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ মিনিষ্ট্ৰী অফ ফিচাৰিজ, এনিমেল হাজবেণ্ডাৰী এণ্ড ডায়েৰিং, গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ডিপাৰ্টমেণ্ট অফ এনিমেল হাজবেণ্ডাৰী এণ্ড ডায়েৰিঙৰ 7 জুন 2022 তাৰিখে এখন চিঠি নং 92/2019-20/PCA সেই চিঠিখন ইয়াৰ লগত সংলগ্ন কৰি দিছিল। মই এইকাৰণে ডেটটো কৈছোঁ যে 7 জুন তাৰিখে এনিমেল হাজবেণ্ডাৰী ডিপাৰ্টমেণ্টৰ পৰা চিফ ছেক্ৰেটাৰীসকলক এখন চিঠি দিছিল, ডাইৰেক্টৰ জেনেৰেলক চিঠি দিছিল আৰু ডাইৰেক্টৰ এনিমেল হাজবেণ্ডাৰীক এখন চিঠি দিছিল। তাৰ আগতে ছেইম ডিপাৰ্টমেণ্ট অফ এনিমেল হাজবেণ্ডাৰী এণ্ড ডায়েৰিং এই চিঠিবিলাক আপোনাৰ গতানুগতিক চিঠি দিছে, সাধাৰণতে এইবিলাক দিয়ে বুলি শুনিছিলোঁ। তাত লিখিছিল 30 তাৰিখৰ চিঠিখনত যে ৰিকুৱেষ্ট টু ইমপ্লিমেণ্ট এণ্ড চাৰ্কুলেট ৰেগুলেটৰী কমপ্লিজেন্স ফৰ স্লটাৰ হাউচেছ এণ্ড মিট শ্বপছ ৰিগাৰ্ডিং। আকৌ আপোনাৰ 7 জুন তাৰিখে যিখন চিঠি দিছে সেই চিঠিখন দিছে ষ্টপিং অফ ইলিগেল কিলিং, sacrifices of cows, calves, camels and other animals and taking action against the offenders for violation of transport of animals rules on the occasion of Bakrid regarding 30 তাৰিখে এখন চিঠি দিছে, 7 তাৰিখে এখন চিঠি দিছে আৰু আমাক কালি ৰাতি এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিলে যে কুৰবানীৰ সময়ত কোনো ধৰণৰ এনিমেল কুৰবানী দিব নোৱাৰে। মই কোনো কণ্ট্ৰভাৰ্চিলৈ যাব খোজা নাই, কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইয়াৰ আগত এটা সফট এটা মাজৰ লাইন এটা দিছিলে। মানুহে ভাবিছিল যে আগৰ নিচিনাই পালন হ'ব, কোনো ধৰণৰ একো অসুবিধা নহ'ব। বদৰুদ্দিন আজমল ডাঙৰীয়াই মাজতে এটা কনফিউজন ক্ৰিয়েট কৰিলে, মানুহ এটা সন্দেহৰ ভাৱত আছিল। যোৱাকালি এই চাৰ্কুলাৰখন ৰাজ্য চৰকাৰে দিলে, সেইখনৰ ভিত্তিত যিবিলাক কথা বতৰা ওলাইছে, মই ভাবোঁ যে চৰকাৰে এটা স্পষ্টীকৰণ দিব লাগে, ভালকৈ ক'ব লাগে যে এইবাৰ লোকসকলে কুৰবানীৰ সময়ত এইখিনি কৰিব পাৰিব, এইখিনি কৰিব নোৱাৰিব। কাৰণ সকলো মানুহ এতিয়া দুমোজাত আছে।
কাৰণ ইয়াত লিখিছে যে stopping of illegal killing, sacrifices of cows, calves, camels and other animals. এখন কোনো ইলিগেল নহয়, এখন কোনো আপোনাৰ নতুন কথা লিখা নাই। 1960 চনৰ এখন আইন কেন্দ্ৰীয় চৰকাৰে যিটো দিছে, 1960 চনত এই আইন হৈছিলে। 1960 চনত হোৱা এই আইনত যিখিনি আছে সেই কথাখিনিকে ব্যাখ্যা কৰিছে। আমাৰ তোত আছে যে যি জন্তুক কুৰবানী দিয়া হয় সি অতি মৰমৰ হয়, তাক অতি মৰমেৰে ৰাখিব লাগে। কোনো ধৰণৰ কিউৰিলিটি, কোনো ধৰণৰ আমাৰ অসমীয়া শব্দটো হ'ল তেওঁক কোনো ধৰণৰ কষ্ট দিব নালাগে, কষ্ট নিদিয়াকৈ কুৰবানী দিব লাগে, সেই কথাখিনি পালন কৰিব লাগিব। এই সংক্ৰান্তত যিখন চাৰ্কুলাৰ দিছে সকলো চিফ ছেক্ৰেটাৰীকে দিছে, যিখন মই আপোনালোকক দেখুৱালোঁ। সকলো দিছে। 4 জুলাই নহয়, 4 জুলাইটো আমাৰ ইয়াত দিছে, মাত্ৰ এদিনৰ আগত দিছে। 7 জুন তাৰিখে যিখন দিছে গোটেই ভাৰতবৰ্ষত দিছে। আৰু এই ক্ষেত্ৰত আমি কালি যেতিয়া কথাটো পাতিলে, আমাৰ লোকসকলো গৈ পেলাই আমাক যেতিয়া ক'লে, আমি সুপ্ৰিম কোৰ্টৰ উকিলসকলৰ লগতো কথা পাতিলোঁ, দিল্লীৰ লোকসকলৰ লগতো কথা পাতিলোঁ। তাত কৈছে যে কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰীয়েও এই ক্ষেত্ৰত কৈছে যে এইখন কোনো নতুন আইন নহয়, 1960 চনৰে এইখন আইন। 1960 চনৰ আইন মতে তাত কৈছে ইলিগেল আৰু ইলিগেল ট্ৰেন্সপৰ্ট, সেই দুটা কথাকে বেছি গুৰুত্ব দিছে। এই কথাটো আমি এতিয়াও আপোনাৰ এই কথাখিনিকে আপোনালোকক দোহাৰিছোঁ। যিহেতু এই কথাখিনি এটা কনকাৰেঞ্চ লিষ্টত আছে, গতিকে চেণ্ট্ৰেল গভৰ্ণমেণ্টততো ৰিলিজিয়াছ ক্ষেত্ৰত কোনো বাধাও নাই। যিটো আপোনাৰ ছেকশ্যন 28 ইন দ্য প্ৰিভেনশ্যন অফ ক্ৰুৱেলিটি অফ এনিমেল এক্ট 1960 28ত যিটো আছে, তাত আছে যে ছেভিং এজ ৰেচপেক্টছ মেনাৰ অফ কিলিং প্ৰেছক্ৰাইবড বাই ৰিলিজন, নাথিং contained in this act shall be rendered it an offense to kill any animal in a manner required by the religion of any community. এটো স্পষ্টকৈ লিখা আছে। ইয়াত কিউৰিলিটিৰ কথা লিখা আছে আৰু ৰিলিজিয়াছৰ ক্ষেত্ৰত এইটো কৰিব পৰা কথাটো বেলেগ কথা। ইয়াত লিখিছে ষ্টপিং অফ ইলিগেল কিলিং। ইলিগেল কিলিংটো আমিও আপোনাৰ কৰিবলৈ কাৰণে মনা কৰিছোঁ, নিয়মত কৰিব লাগিব। আৰু কৈছে যে টেকিং একশ্যন এগেইনষ্ট দ্য অফেণ্ডাৰ অফ ভাইলেশ্যন অফ ট্ৰেন্সপৰ্ট অফ এনিমেলছ। ট্ৰেন্সপৰ্ট অফ এনিমেলছ বস্তুটো কি? এতিয়া কোনো জন্তু যদি কোনোবা এখন গাড়ীত ট্ৰেন্সপৰ্ট কোনোবা আনোতে সৰবৰাহ কৰোঁতে যদি 5টা এনিমেল আনিব লাগে, তাত যদি 20টা এনিমেল আনিছে, তেতিয়া সেইটো ইলিগেল ট্ৰেন্সপৰ্ট। যদি নিয়মখিনি মানি নকৰে, তেতিয়া এইখিনি অবৈধভাৱে অনাটো হয়। ইয়াততো কোনো নতুন কথা লিখা নাই। ইলিগেল কিলিং তাত লগতে লিখিছে যে ইয়াত লিখিছে যে চাফাই। মই অলপ আগত মোক ইয়াতে এতিয়া মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ে এটা ষ্টেটমেণ্ট দেখালে, সেই ষ্টেটমেণ্টত কিছু খোলা কৰিছে। আমি সেই কথাটোক মই ইয়াতে কৈছোঁ যে সেই কথাটোত মই একমত যে কোনো লোকৰ ধৰ্মীয় অনুভূতিত আঘাত হানাকৈ কোনো লোকে কোনো ধৰ্ম পালন কৰিব নালাগে। আমাৰ ইছলাম ধৰ্মতো এই কথাটো ব্যাখ্যা আছে যে এই কথাটোত কোনো ধৰ্মৰ মানুহক আনৰ ধৰ্মৰ মানুহক অন্তৰত অনুভূতিত আঘাত হানিব নালাগে। এই কুৰবানীৰ ফলত যদি কোনোবাই চাফাই কথাটোত গুৰুত্ব নিদিয়ে, যিবিলাক কথা মই সেইদিনাও কৈছিলোঁ যে কথাবিলাক থাৰ্ড ক্লাছ, এইবিলাক কথা এনেকৈ পোৱাটো মই বিচৰা নাই। তথাপি যিহেতু ওলাইছে, অলপ খোলাকৈ কোৱাৰ কাৰণে এই কথাখিনি আমি ক'ব লাগিব। চাফাই কথাটোত অতি গুৰুত্ব দিব লাগিব, যাতে কোনো ক্ষেত্ৰত আনৰ অনুভূতিত আঘাত হানাকৈ ক'তো একো কুৰবানীত ব্যৱহাৰ কৰা কোনো জন্তুৰ বস্তু বাহিৰত পেলাব নোৱাৰে। এই কথাটোত আমাৰ ধৰ্মমতেও এই কথাটো আখৰে আখৰে পালন কৰিব লাগিব। আমাৰ ইমান বুলি কয়, চাফাইটো আমাৰ ইমানৰ ভিতৰত পৰে।
দ্বিতীয় কথাটো হ'ল পিউৰেলিটি। জন্তু বধ কৰাৰ আগত আমাৰ নিয়মত, ধৰ্মৰ মতে, মৰমত যিখিনি নিয়ম জন্তু পালন কৰিব লাগে, অন্য ধৰ্মতো যিবিলাক বিধান আছে, আমাৰটোত একেই বিধান আছে বুলি ভাবিছোঁ, আমাৰটোত আছে। মোৰ কথা নাই, সেইকাৰণে চৰকাৰক কৈছোঁ যে ক্লিয়াৰ এটা কোৱাটো ভাল। লগতে দেখিলোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে, মই DCSPকো কৈছোঁ যাতে কোনো ধৰণৰ এই ধৰণৰ কথাবিলাক নাহে। বেছি কণ্ট্ৰভাৰ্চিলৈ যোৱাতকৈ মই ভাবোঁ যে আগত যেনেকৈ পালন কৰা হৈছিল সেই কথাবিলাকত জোৰ দি যিবিলাক কথা ক'লে আমাৰ এটা অশান্তি হ'ব। আপোনাৰ এই কথাটো যদি মই আকৌ পেচ ধৰোঁ, পেচ ধৰিলে অশান্তি হ'ব। যদি পেচ নধৰি এইখিনি আমি অলপ অৱজ্ঞা কৰোঁ, অৱজ্ঞা নহয়, যদি এই কথাখিনি পকাই নাথাকোঁ, মই ভাবোঁ যে এই কথাটো কোনো অশান্তি নহয়। মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো কথা কৈছে সেই কথাটোত যদি 2-3টা মিন উলিয়াওঁ তেতিয়াতো অশান্তিটো হ'ব। সেইকাৰণে কৈছোঁ যে চৰকাৰে ক্লিয়াৰলি কিবা এটা কৈ দিয়ক, যদি পাৰে কৰিব লাগে আৰু যদি নোৱাৰে কৰিব নালাগে। সেই কথাটোকে চৰকাৰক বিনম্ৰতাৰে অনুৰোধ কৰিছোঁ যে এই কথাখিনি অকণমান চৰকাৰে যদি ক্লিয়াৰলি কয় তেতিয়া ৰাইজে যিটো এটা সন্দেহৰ আৱৰ্তত আছে সেইখিনি নাইকিয়া হ'ব। সেইটোহে আমাৰ বিনম্ৰতাৰে চৰকাৰৰ প্ৰতি আবেদন। চাৰ্কুলাৰ সেই কথাখিনি মই ভাবোঁ যে খুব বেছি আননেচেচাৰী এটা কণ্ট্ৰভাৰ্চি কৰা বুলি মই ভাবিছোঁ। ইয়াত কিন্তু কোনো ধৰণৰ আমাৰ যিবিলাক সাধাৰণতে কৰা যায়, বৈধভাৱে যিবিলাক কৰা যায়, তাত কোনো বাধা আৰোপ কৰাৰ কথা নাহে। কিন্তু ষ্টেট গভৰ্ণমেণ্টৰ, আমাৰ যিহেতু এইটো কনকাৰেঞ্চ লিষ্ট, ষ্টেট গভৰ্ণমেণ্টৰ যিখিনি আছে সেইখিনি ক্ষেত্ৰত অলপ ৰাজ্য চৰকাৰে খোলাকৈ কোৱাটো ভাল। মোক অলপ আগতে দেখালে যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিখিনি কথা কৈছে সেই কথাখিনি খোলাকৈ কোৱা বুলিয়ে ভাবিছোঁ, যে অন্য ধৰ্মৰ লোকৰ অনুভূতিত যাতে আঘাত নাহে সেই কথাটোত মই একেবাৰে 100% সমৰ্থন কৰিছোঁ। আৰু এই ক্ষেত্ৰত চৰকাৰে এটা স্পষ্টীকৰণ দি মুখ্যমন্ত্ৰীয়ে যিখিনি কথা কৈছে সেই কথাখিনিক আৰু এটা ক্লিয়াৰিটিৰ প্ৰয়োজন আছে বুলি মই ভাবোঁ। মই আঞ্জুমানে নগাঁও টাউন ঈদগাহ কমিটি এটা ঐতিহাসিক কমিটি, মই ইণ্ডিভিজুৱেল কি সেই কথাটো বেলেগ কথা। যিহেতু আমাৰ ইয়াত বিভিন্ন ধৰণৰ মানুহ লোক আছে, এইটো এটা ঐতিহাসিক সংগঠন। ইয়াৰ জৰিয়তে চৰকাৰক বিনম্ৰতাৰে অনুৰোধ কৰিছোঁ যে এই ক্ষেত্ৰত ৰাইজ বৰ চিন্তিত হৈ আছে, বিশেষকৈ যিসকলে সচেতন ৰাইজ আছে, যিসকলে এই কথাবিলাক লৈ কণ্ট্ৰভাৰ্চি নিবিচাৰে। সদায় ঈদে এটা পবিত্ৰ মেছেজ, শুভেচ্ছা দিয়ে, সকলো একেলগে আহে, সকলো একেলগে আমাৰ পালন কৰে। এই ক্ষেত্ৰত যাতে এটা খোলা বিবৃতি বা খোলাকৈ সকলোকে কৈ যিটো ভয় শংকাৰ ভাৱ এটা আছে সেই ভাৱটো নাইকিয়া কৰি ঈদ যিটো আনন্দ, সেই আনন্দ যাতে সকলোৰে পালন কৰি সকলো ধৰ্মাৱলম্বী লোকৰ জৰিয়তে আমি যাতে এটা মেছেজ দিব পাৰোঁ যে আমি সংস্কৃতিবান। যেতিয়া ভাৰতবৰ্ষত বিভিন্ন ঠাইত বিভিন্ন ক্ষেত্ৰত অশান্তি হয়, আমি সকলোৱে একেলগে থাকোঁ। হ'ব পাৰে আমাৰ বিভিন্ন মত আদৰ্শৰ অমিল থাকিব পাৰে, কিন্তু আমি ভাবোঁ যে এই ক্ষেত্ৰত চৰকাৰৰ এটা দায়িত্ব আছে। চৰকাৰে এই ক্ষেত্ৰত এটা সঠিক পথ ৰাইজক দেখুৱাব আৰু ৰাইজেও এই ক্ষেত্ৰত যাতে ভয় শংকাৰ ভাৱ পৰিহাৰ কৰি এটা আনন্দৰে ঈদ উদযাপন কৰিব পাৰিব। আগৰ দৰে আমাৰ ইয়াত যেনেকৈ আমাৰ এই ক্ষেত্ৰত কোনো ধৰণৰ অশান্তি হোৱা নাছিল, সেই ধৰণৰ কৰাৰ ক্ষেত্ৰত চৰকাৰে যেতিয়া এটা বিবৃতি দিয়ে, আমাকো যদি ক'ৰবাত ভাবে যে আমিও ক'ৰবাত প্ৰয়োজন আছে, আমি কিবা এই ক্ষেত্ৰত সহায় কৰিব লাগে, আমি সহায় কৰিবলৈ প্ৰস্তুত। আৰু যদি ভাবে যে আমাৰ সহায়ৰ প্ৰয়োজন নাই, সেই কথাও আমি একমত। চৰকাৰক বিনম্ৰতাৰে অনুৰোধ কৰোঁ। দিনাই কৈছোঁ যে কিছুমান কথা বতৰা তেওঁৰ কাৰণেই আপোনাৰ আজি এইখিনি আহিবলগীয়া হৈছে। মই আপোনাৰ কথাটো মানি লৈছোঁ, আপুনি যিটো প্ৰশ্ন কৰিছে। মই ভাবোঁ যে এই কথাটো যদি তেওঁ যদি এনেদৰে ধুঁৱলি কুঁৱলী পৰিৱেশ সৃষ্টি নকৰিলেহেঁতেন, আগৰ দৰেই হৈ গ'লহেঁতেন। যোৱা ঈদতো এনেকুৱা ধৰণেৰে প্ৰশ্ন আহিছিল, এছেম্বলিও চলি আছিল সেইটো সময়ত, কিন্তু ভালকৈতো পালন হৈ গ'ল। এইবাৰ তেখেতৰ কি হ'ল মই নাজানো, গতিকে মই আপুনি কৈছে আৰু মই সেইকাৰণে কৈছোঁ এইবিলাক একেবাৰে থাৰ্ড ক্লাছ কথাবিলাকৰ উত্তৰ দি থাকিবলগীয়া হৈছে। ইয়াতকৈ আৰু কি ক'ম কওকচোন। থাৰ্ড ক্লাছ কথা বতৰাবিলাক তেওঁ ক'ব লাগে কিয়? এইটো কথা তেওঁৰ এখতিয়াৰৰ ভিতৰত পৰে নেকি? এইটো তেওঁৰ কি এখতিয়াৰৰ ভিতৰত পৰে যে তেওঁ কাৰোবাক এই ধৰণৰ কথাবিলাক ক'ব? নিজে কিবা কৰি আছে কৰক। এতিয়া মই ক'ম নেকি, আমি ক'ম নেকি যে মই মোৰ ঘৰখনৰ মানুহে মোৰ কথা নামানিব? তেওঁৰ কি এখতিয়াৰ আছে কোনে কি কৰিব লাগে কোৱাৰ কাৰণে? কি দায়িত্ব আছে? ধৰ্ম হিচাপে তেওঁৰ কি দায়িত্ব আছে মই সুধিছোঁ? ধৰ্ম হিচাপে তেওঁৰ এখতিয়াৰ আছে নেকি এইখিনি কথা ৰাইজক এপিল কৰিবলৈ?
ৰাইজক নিৰ্দেশ দিবলৈ তেওঁ কি এখতিয়াৰৰ ভিত্তিত ৰাইজক নিৰ্দেশ দিলে যাৰ ফলত আজি মানুহখিনি আজি এনেধৰণে এটা সন্দেহৰ আৱৰ্তত আহিছে সকলো মানুহ আজি চিন্তিত হৈছে অকল যে এটা ধৰ্মৰ মানুহ হৈছে সেইটো নহয় যিসকল শান্তিপ্ৰিয় মানুহ সংস্কৃতিৱান মানুহ সকলো চিন্তিত হৈছে যে আগতেতো এনেধৰণে ঈদ আহিছে এনেধৰণৰ কথা বতৰা অহা নাই কি কাৰণে তেওঁক এই কথা তেওঁৰ এখতিয়াৰ আছে নেকি কি এখতিয়াৰৰ ভিত্তিত তেওঁ এই কথাখিনি ক'লে আজি এইখিনি কথা মই ক'লে আপোনাৰ এইটো খুব ভাল পাব মানুহে আজি এইখিনি নকওঁ দিয়ক যেনে তেনে মই ভাবোঁ যে শান্তিৰে ঈদটো পাৰ হওক মানুহবোৰ চিন্তিত হৈ আছে মোক যিখিনি কথা উলিয়াব বিচাৰিছে সেইটো হেডলাইন দিয়াতকৈ হেডলাইনটো এইটো দিয়ক যে আমি এপিল কৰিছোঁ চৰকাৰে অলপ খোলাকৈ কৈ দিয়ক এইখিনি নিয়ম এইখিনি অনিয়ম চৰকাৰ ৰাইজ খোলা হৈ যাব ঈদৰ পিছদিনা মোক আহক যিখিনি কথা আহে সকলো কৈ দিম আজিৰ তাৰিখত ৰাইজ বৰ চিন্তিত হৈ আছে প্ৰত্যেকটো ক্ষেত্ৰতে মই স্ক'ৰ কৰি লাভ নাই আজি আমাক স্ক'ৰ নালাগে আজি ৰাইজক আপোনালোকে সন্দেহৰ চিন্তাৰ পৰা আঁতৰাই দিয়ক অনুৰোধ বিনম্ৰতাৰে মোৰ প্ৰেছৰ প্ৰতিও মই চৰকাৰক বিনম্ৰতাৰে অনুৰোধ কৰিছোঁ যে এই ক্ষেত্ৰত ৰাইজৰ ভয় শংকাটো দূৰ কৰি খুব চিন্তাত হৈ আছে ঈদ বহুত এটা আনন্দৰ উৎসৱ অসমৰ মানুহ যে আমি সকলো চিন্তাৰ উদ্ধত ৰাখি যে আমি সকলো সেই কথাৰ এটা মেছেজ দিবৰ কাৰণে মই চৰকাৰক আপোনালোকৰ যোগেদি অনুৰোধ কৰিছোঁ মোক বোধে আপোনালোকে এনেকুৱা ধৰণৰ নাৰ্ভাছ দেখা নাই আজি সঁচাকৈ অলপ নাৰ্ভাছ লাগিছে মোৰ কাৰণ মানুহৰ হেঁচাত কি ক'ম কি নক'ম লাগিছে ইমানখিনি কথা ক'লোঁ ৰাইজক ঈদৰ শুভেচ্ছা দিবই পাহৰিলোঁ সকলো লোককে আঞ্জুমানে নগাঁও টাউন ঈদগাহ কমিটিৰ তৰফৰ পৰা ঈদ মুবাৰক জ্ঞাপন কৰিছোঁ ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আশা ৰাখিছোঁ যে এই ঈদে আমাৰ সকলো লোকৰ মাজত সমন্বয়ৰ ভাৱ আৰু অধিক সুদৃঢ় কৰিব নিজৰ পৰিয়ালটোলৈ আমাৰ শান্তি আহিব নিজৰ সমাজখনলৈ আৰু অধিক শান্তি আহিব আৰু আমি সকলোৱে ৰাজ্যখনৰ দেশখনৰ সকলো লোকে মিলিজুলি সমৃদ্ধিশালী পথত আগবাঢ়িব পাৰিম এইটোৱে এইবাৰ ঈদত সমূহীয়াভাৱে আঞ্জুমানে নগাঁও টাউন ঈদগাহ কমিটিৰ পৰা সকলো লোকে আবেদন আৰু মহান আল্লাহ তাআলাৰ ওচৰত আমি মুনাজাত কৰিছোঁ আবেদন কৰিছোঁ যাতে আমাৰ মাজত অলপ সহিষ্ণুতা আৰু বৃদ্ধি কৰক আৰু আমাৰ মাজত মিলা প্ৰীতিটো বাঢ়ক আমাৰ মাজত সকলোৱে দুখ নাইকিয়া হওক সকলোৱে নিজৰ ল'ৰা ছোৱালী পৰিয়ালটোলৈ সুখে শান্তিৰে থাকিব পাৰোঁ পুনৰবাৰ এই ঐতিহাসিক এই অনুষ্ঠানৰ পৰা মই ঈদ মুবাৰক জ্ঞাপন কৰিছোঁ